inspired by nature for climate for our future. জলবায়ুৰ বাবে ভৱিষ্যতৰ বাবে আমি প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। সুস্থ সবল সমাজৰ বাবে নিৰ্মল পৰিৱেশ অপৰিহাৰ্য। অস্তিত্বৰ আধাৰ আৰু জীৱনৰ নিস্বাৰ্থ সংগী এই সেউজ প্ৰকৃতি। নিৰ্মল সেউজ পৰিৱেশ ৰক্ষা আৰু পাৰিপাৰ্শ্বিকতাৰ বাবে উৎসৰ্গিত এটা দিন আজি বিশ্ব পৰিৱেশ দিৱস। আজি জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা প্ৰকল্পত মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ অন্তত গছপুলি ৰোপণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৃক্ষৰোপণ কাৰ্যত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য লগতে নতুন মন্ত্ৰীসকলৰো সহযোগিতা। প্ৰকৃতিৰ কোলাত জিৰণি লোৱা আৰু পৰিৱেশৰ লগত বিলীন হোৱাই জীৱন অন্বেষণৰ অন্য এক নাম। তাৰ উদ্দেশ্যেৰে আজি ডিমৰীয়াত জুবিন পত্নী গৰিমা শইকীয়াগাৰ, ডেফোডিল নাৰ্চাৰী আৰু জুবিন ফেন ক্লাবে আয়োজন কৰা কাৰ্যসূচীত অংশগ্ৰহণ গৰিমাৰ। 1972 চনৰ 5 জুনৰ পৰাই প্ৰতি বছৰে বিশ্ববাসীয়ে এটা দিন উৎসৰ্গা কৰি আহিছে বিশ্বৰ পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ বাবে। এইবাৰো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন। এয়া চাবুৱা। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ, ভৱিষ্যত প্ৰজন্মক এখন সেউজ পৃথিৱী উপহাৰ দিয়াৰ ওপৰত আলোক মন্থন। বিৰামহীন জীৱনত সুস্থিৰ পৰিৱেশেই প্ৰাণস্পন্দন। সেউজ নিৰ্মল পৰিৱেশেই সঞ্জীৱনী সোধা। শৰীৰৰ জিৰণি, মনৰ নিৰ্মলতাৰ বাবে সুস্থিৰ পৰিৱেশেই যেন অমোঘ মন্ত্ৰ। সেয়েতো বিশ্ববৰেণ্য কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ কবিতাৰ পংক্তিয়ে পংক্তিয়ে পৰিৱেশ প্ৰকৃতিৰ উষ্ণ মাদকতা। I wandered lonely as a cloud that floats on high over vales and hills when all at once I saw a host of golden daffodils. এয়া চতিয়া। প্ৰকৃতি আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে মানৱ জাতিক সজাগ কৰিবলৈ চতিয়াত বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন। উপস্থিত বিধায়ক পদ্ম হাজৰিকা। এয়া ঢকুৱাখনা গুডউইল একাডেমীৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন। পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ, চৰাই বাস স্থাপন। সেউজ ধৰিত্ৰীক সুৰক্ষা দিয়াৰ সংকল্পৰে ডিব্ৰুগড়তো বৃক্ষৰোপণ। প্ৰেছ ক্লাবৰ বাকৰিত বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন। পৰিৱেশ কেৱল সুস্থিৰ কৰাই নহয়, সুস্থিৰ পৰিৱেশ ধৰি ৰখাও আমাৰ দায়বদ্ধতা। বৰ্ধিত প্ৰদূষণ মুক্ত কৰা, বন ধ্বংস ৰোধ কৰা আৰু প্লাষ্টিক আৱৰ্জনা দূৰ কৰাৰ লক্ষ্য বান্ধি যোগী ঘোপাটো পৰিৱেশ দিৱসৰ আয়োজন। স্বচ্ছ গাঁও, সুৰক্ষিত জলবায়ু, এই মন্ত্ৰৰে মাজুলীতো বিশ্ব পৰিৱেশ দিৱস উদযাপন। গছ নাকাটিব, উশাহৰ পৰা নিশাহলৈ গছেই আমাক জীয়াই ৰাখিব, এই বাণীৰে মোকালমোৱা, নাহৰকটীয়া আদিতো বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন। পৰিৱেশ প্ৰকৃতিৰ মূল্য, বনাঞ্চল ধ্বংসৰ যন্ত্ৰণা আৰু মানুহৰ সৈতে আৱেগৰ প্ৰতিফলিত হৈছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সেই বিখ্যাত কবিতাত। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, কিন্তু ৰভাখন দিবলৈ আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, আলহী আহি ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা পাবানে ঘূৰাই? পৰিৱেশ সংৰক্ষণ, পাৰিপাৰ্শ্বিকতা, প্ৰদূষণ মুক্ত এই পৃথিৱী, জীৱকুলৰ সুৰক্ষাকে সাৰথি কৰি আজি গুৱাহাটীৰো বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন। সেউজীয়া এই অৰণ্যৰ পৃথিৱী, গছ থাকিলেহে মানুহ থাকিব। গছ-গছনি, মানুহ, পৰিৱেশ, প্ৰকৃতি, আমি যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ব্যুৰ ইনপুটৰ সহযোগত নিউজ ডেস্ক, আসাম টক্স।